অনুষ্ঠানৰ নেতা পৰিচালক মহোদয় ৰাজকুমাৰ দাস। ইয়াৰ পিছতে ডিমৌৱে মডুল ইয়াৰ পিছতে আমি বিশিষ্ট অতিথিসকলৰ সম্বৰ্ধনা কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। গীতা দেউৰী বহিৰে নহয়। শ্ৰী লীলাধৰ দেৱ প্ৰমুখে ডিমৌ আদৰ্শ চিকিৎসালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ ৰূপম কাকতিদেৱক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগত মঞ্চত উপবিষ্ট আমাৰ শ্ৰদ্ধাৰ হামিদা বেগম বাইদেউক মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভাৰতীয় জীৱন বীমা নিগম শিৱসাগৰ শাখাৰ পৰা লগত বিশিষ্ট পৰিৱেশ কৰ্মী আৰু সহকাৰী সভাপতি অধ্যাপক হেমচন্দ্ৰ গোস্বামী বিদ্যালয়ৰ সহকাৰী অধ্যক্ষ অধ্যাপক শ্ৰীযুত বিপুল শইকীয়াদেৱকো আজিৰ এইখন সভাত আদৰণি তথা নমস্কাৰ জ্ঞাপন কৰিছোঁ। আৰু শেষত মঞ্চত উপবিষ্ট অতি সন্মানীয় আমাৰ ডিমৌ প্ৰেছ ক্লাবৰ সভাপতি শ্ৰীযুত উমেশ চেতিয়াদেৱকো মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ভাৰতীয় জীৱন বীমা নিগমৰ উদ্যোক্তাসকল, মোৰ পৰিয়াল, আমাৰ ভাৰতীয় জীৱন বীমা নিগম শিৱসাগৰ শাখাৰ সকলো সদস্যক ইয়াত অভিবাদন জনাই লগতে আপোনাৰ ডিমৌ আদৰ্শ চিকিৎসালয়ৰ সকলোসমূহ চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ আজিৰ এইখন সভাত মই আদৰণি জনালোঁ। আচলতে মোক সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব দিছে। তো ইয়াত মই জনাবলৈ পাই অতি আনন্দিত যে আপোনালোকে নিশ্চয় জানে, হয়তো আপোনালোকে কিছু অৱগত এইটো যে আমাৰ ভাৰতীয় জীৱন বীমা নিগমৰ জন্ম হৈছিলে 1956 চনৰ 1 ছেপ্টেম্বৰ। তেতিয়াই ভাৰত চৰকাৰে আমাৰ এইটো নেশ্যনেলাইজেশ্যন কৰিছিলে। ইয়াৰ আগত গোটেই প্ৰাইভেট কোম্পানীসকলৰ দ্বাৰাহে আমাৰ ভাৰত জীৱন বীমা পৰিচালিত হৈছিলে। তো প্ৰথম নেশ্যনেলাইজেশ্যন হয় 1956 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে। তাৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ল আৰু আমি যোৱা 31 আগষ্ট তাৰিখে আমি 68টা বছৰ আমি কি কৰিলোঁ, সম্পূৰ্ণ কৰিলোঁ। তো এই যাত্ৰা পথত আমাৰ বহু মানুহে অংগ দিলে। এই যাত্ৰা পথত প্ৰথমতে মই কৃতজ্ঞতা স্বীকাৰ কৰিম, আমাৰ একদম জন্মকালৰ পৰা আজিলৈকে আমাৰ ভাৰতীয় জীৱন বীমা নিগমৰ পৰিয়ালৰ প্ৰায় 29 কোটি পলিচি হোল্ডাৰ বা আমাৰ পৰিয়ালৰ সদস্য আছে। তো তেওঁলোকক প্ৰত্যেকক মই ভাৰতীয় জীৱন বীমা নিগমৰ তৰফৰ পৰা ধন্যবাদ জনালোঁ। চাব আপোনালোকে যে এই 19 কোটি গ্ৰাহক বা পলিচি হোল্ডাৰে কিন্তু আমাৰ আশা আৰু ভৰসাত হ'ল। তো তেওঁলোকৰ এই আশা বিশ্বাসৰ কাৰণে আমি আজি এটা ভাল অৱস্থাত আছোঁ। তো আপোনালোকে জানি সুখী হ'ব যে ভাৰতীয় জীৱন বীমা নিগম আজিৰ তাৰিখত ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ বৃহৎ বিত্তীয় অনুষ্ঠান আৰু গোটেই বিশ্বৰ ভিতৰত ইঞ্চুৰেঞ্চৰ মানচিত্ৰত আজি ভাৰতীয় জীৱন বীমা নিগমৰ স্থান হৈছে 4th গোটেই বিশ্বত। তো আজি আমাৰ 68তম বৰ্ষপূৰ্তি উপলক্ষে আমি প্ৰতি বছৰে 1 ছেপ্টেম্বৰৰ পৰা 8 ছেপ্টেম্বৰ তাৰিখে বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে আমি বীমা সপ্তাহটো পালন কৰোঁ। তো
ইতিমধ্যে আমাৰ 1 ছেপ্টেম্বৰৰ পৰা বিভিন্ন কাৰ্যসূচীৰ মাজত আমি আমাৰ বীমা সপ্তাহটো পালন কৰি আহিছোঁ। তাৰে অংগ হিচাপে আজি 4 তাৰিখ, যাৰ কথা মই নকলোৱেই, বিশেষকৈ মই ইচ্ছাকৃতভাৱে নকলোঁ, এতিয়া মই ক'বলৈ ওলাইছোঁ, যাৰ প্ৰেৰণা স্বৰূপে, যাৰ কৃতিত্বৰ কাৰণে আজি আমি এখন সভা কৰিবলৈ পালোঁ। আমি যোৱা এইবাৰ বীমা সপ্তাহ যেতিয়া আমি পালন কৰিম, তাৰে এটা কাৰ্যসূচী হিচাপে সকলোৰে পৰা এটা আপোনাৰ মানে প্ৰস্তাৱনা আহিলে যে ডিমৌ অঞ্চলত আৰু অসম বিখ্যাত, ভাৰত বিখ্যাত আৰু আন্তৰ্জাতিক খ্যাতসম্পন্ন আমাৰ প্ৰেৰণাস্বৰূপ দ্য স্নেক ডক্টৰ অফ আছাম ডক্টৰ সুৰজিৎ গিৰিদেৱলৈ আমাৰ একচুৱেলি ফেলিচিটেশ্যন বা সম্বৰ্ধনা অনুষ্ঠান এখন আছিলে। তেখেতে আমাক ক'লে যে মোক সম্বৰ্ধনা দিয়াৰ লগে লগে মোক টিমক সম্বৰ্ধনা দিব লাগে, ঠিক আছে। তো এইটোৱে কথা যে আমি আজি কি কাৰণত, কি উদ্দেশ্য লৈ ইয়াত উপস্থিত হ'লোঁ। তো ছাৰৰ কথাটো মই প্ৰথম আদৰণিত কিন্তু ইচ্ছাকৃতভাৱে এৰাই গৈছোঁ। তো ছাৰক মোৰ অসংখ্য প্ৰণাম আৰু শ্ৰদ্ধা জনাই ছাৰৰ এইটো পদক্ষেপৰ কাৰণে মই কিন্তু ছাৰৰ শলাগ লৈছোঁ। এতিয়া ডিমৌ আদৰ্শ চিকিৎসালয় আপোনালোকে যিটো মানৱ সেৱাত ব্ৰতী হৈ আছে আৰু আপোনালোকে যিটো বিশেষকৈ অকল স্নেক বাইটে নহয়, বিভিন্ন আপোনালোকে চিকিৎসা ক্ষেত্ৰত যি সেৱা প্ৰদান কৰি আহিছে নিৰলসভাৱে, একচুৱেলি আমি তাত শলাগ লৈছোঁ আৰু ভৱিষ্যতে আশা কৰিছোঁ যে আমাৰ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি হিচাপে, অকল আমি মানে বিত্তীয় প্ৰতিষ্ঠান হিচাপে যে আমি খালি LICৰ পলিচি বিক্ৰী কৰোঁ, আমি তেনেকুৱা প্ৰতিষ্ঠান নহয়। আমাৰ কি হৈছে, সমাজৰ আমি এটা অংগ হিচাপে আমি সমাজৰ মানুহৰ লগতে থাকোঁ আৰু সমাজৰ বিভিন্ন কাম কাজত আমি কি কৰোঁ, অংশগ্ৰহণ কৰোঁ। তো তাৰে ফলস্বৰূপে আজি আমি নথৈ আনন্দিত হৈছোঁ যে ডিমৌ আদৰ্শ চিকিৎসালয়ত আপোনালোকে আমাক এটা সভা কৰাৰ অনুমতি প্ৰদান কৰিছে বা সুযোগ দিছে। তাৰ কাৰণে আমি আপোনালোকক হস্পিটেল কৰ্তৃপক্ষক, ভাৰতীয় জীৱন জড়িত হৈ থকা বিষয়া, কৰ্মচাৰী আৰু অভিজ্ঞতাসকলে যে বৰ সুন্দৰকৈ জানে আৰু মই তেওঁলোকক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইফালে নহ'লে আপোনালোকক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ প্ৰশিক্ষকসকল আৰু অভিজ্ঞতাসকল কম নহয়, কিন্তু ইমান ধৈৰ্য, ইমান কষ্ট কৰিছোঁ। আপোনাক মানে তেওঁলোকৰ কথা কৈ আমি মানে কাষ্টমাৰে অৱগত হ'লে পতিয়ন যাবলৈ বাধ্য হয়। সেই যে তেওঁলোকক ইমান কষ্ট কৰা, ইমান পৰিশ্ৰম কৰা আৰু ইমান ধৈৰ্য ধৰাৰ আপোনালোকে প্ৰশিক্ষণ দিয়ে, এইটো কিন্তু কম ডাঙৰ কথা নহয়। গতিকে মই আপোনালোকৰ সেই গুণটোক প্ৰশংসা কৰিছোঁ। কথা নহয়, মই আপোনালোকৰ সেই গুণটোক প্ৰশংসা কৰিছোঁ। আচৰিত লাগে, ইমান ক'ব পাৰে, ইমান বুজাব পাৰে, একেবাৰে মানে গ্ৰাহকসকল অতিষ্ঠ হৈ যায়, খং হৈ যায়, কিবা হৈ যায়, তথাপি কিন্তু আপোনালোকে নেৰে। বৰ মজা লাগে, বৰ ভাল লাগে। যেতিয়া নহওক, এতিয়া মই আহোঁ সঞ্চয়ৰ কথালৈ। সঞ্চয়লগীয়া আমিতো উপাৰ্জন কৰোঁ নহয় জানো? আমাৰ উপাৰ্জনৰ অংশটো এটা অংশ সকলোখিনি খৰচ কৰি মেলি আমি আমাৰ উপাৰ্জনৰ অকণমান অংশ এটা ভৱিষ্যতৰ সুবিধাৰ কাৰণে যে সাঁচি ৰাখোঁ, সাঁচি থওঁ, সেইটোৱে সঞ্চয়। আৰু সেই কথাটো আমি সৰুৰ পৰা দেখি আহিছোঁ, সৰুৰ পৰা দেখিছোঁ যে সৰুতে কি হৈছে, আমাৰ আইতাহঁতৰ এটা টেকেলি আছিলে জানেনে? আপোনালোকৰ আছিলে নাই নাজানো, আজিকালি আছিলে নাই নাজানো। এটা পাকঘৰৰ এচুকত সুন্দৰ এটা ধুনীয়াকৈ সজাই থোৱা এটা টেকেলি থাকে, কাৰণ সেইটোত মুঠি চাউল থোৱা যায়, প্ৰতি সাজৰ পৰা মুঠি চাউল তাত থোৱা যায়। আৰু সেইটো কিন্তু কাকো চুবলৈ নিদিয়ে, সেই টেকেলিটো কিন্তু কাকো চুবলৈ নিদিয়ে, সেইটো পবিত্ৰতা জ্ঞান কৰা হয়। সেই তেতিয়াই আমি সঞ্চয়ৰ কথা অকণমান শিকিছোঁ, তেতিয়াই শিকিছোঁ। তাৰপিছত স্কুললৈ আহোঁতে আমাক 10 পইচা 5 পইচা, আমি বৰ বুঢ়া মানুহ জানে নাই, আমি তেনেকৈ 10 পইচা 5 পইচালৈ স্কুললৈ আহোঁ। 25 পইচা 8 মাহ দিয়াৰ পিছত আমাতকৈ চহকী নাই। যিদিনাখন 50 পইচা এটা পাওঁ, সেইদিনাখনৰ আমাতকৈ চহকী নাই, তাৰমানে বহুত চহকী আৰু সেইদিনা। তেনেকৈ আমাক যেতিয়াহে আলু আহিলেও কেতিয়াবা কিবা এটা দি যায় যে, তাৰ পৰা আমি সেই পকেটৰ পৰা কেতিয়াবা কি কৰোঁ, নিৰ্দিষ্ট কিছুমান কামৰ কাৰণে আমি তেতিয়া আমি নিজে নিজে লিখিছিলোঁ যে আমাক এই কথাটো দৰকাৰ হ'ব, গতিকে আমি তাৰ পৰা সেই পকেট মানিৰ পৰা অকণমান 10 পইচা 5 পইচা এনেকৈ কাটি কাটি এটা অংক কৰিছিলোঁ, গোটাইছিলোঁ। আৰু সেই গোটাইটোৱে আমাক কিহত সুবিধা দিছিলে জানেনে? সেই বছৰৰ মূৰত যেতিয়া এবছৰ ঘূৰি আকৌ জানুৱাৰীটো আহে, সেইখিনি ষ্টাৰ্ট কৰিবলৈতো আমাক তেতিয়াও ঘৰৰ পৰা পইচা নিদিয়ে, ৰকমো নিদিয়ে। আজিকালি ল'ৰা ছোৱালীয়ে একেবাৰে মাক দেউতাকক দম কৰি দাবী কৰি খুজিব পাৰে, আমি নোৱাৰিছিলোঁ।
আমাক নিদিছিলে আমি তেতিয়া সেই আমাৰ সেই হাঁচতীয়া পইচাটোৰ পৰা খুব হাঁচি আনি তাকো এনেকুৱাকৈ নিদিলেই নহয় তেনেকুৱা কাৰণেহে এখন গ্ৰিটিংছ কিনিছিলোঁ আৰু তথাপিতো চাইছিলোঁ যাতে কম দামত ধুনীয়া এখন কেনেকৈ কিনিব পাৰি যাতে আমাৰ পইচা এটাই কিতাপ খৰচ হৈ নাযায় তেতিয়া আমাক তেতিয়া আমি সেইটো মঞ্চৰ শিক্ষাটো নিজে নিজে পাইছিলোঁ এতিয়া আমাক মঞ্চৰ শিক্ষা দিবলৈ বিভিন্ন ধৰণৰ এজেঞ্চিবিলাক আছে আমাক বিত্তীয় এজেঞ্চিবিলাক আছে আৰু এনে বহুত বিত্তীয় এজেঞ্চি যেনে বেংকবিলাক আছে বহুত বিত্তীয় এজেঞ্চি আছে তাৰ ভিতৰতে এটা উল্লেখযোগ্য বিত্তীয় প্ৰতিষ্ঠান হ'ল জীৱন বীমা নিগম এই জীৱন বীমা নিগমে আমাক কেনেকৈ আমি সঞ্চয় কৰিব লাগে কেনেকৈ সাঁচিব লাগে কিমানখিনি সাঁচিলে আমি ভৱিষ্যত কিমানখিনি সুবিধা আদায় কৰিব পাৰিম সেই সকলোখিনি জ্ঞান তেওঁলোকে আমাক ধুনীয়াকৈ বুজাই দিয়ে আৰু মই কেইটামান এনে শ্লোগান চাইছিলোঁ জৰিয়তে আমি বিভিন্ন বহুতো শ্লোগান দিওঁ কিবা কিবি কাৰণত শ্লোগান দিওঁ আৰু পৰিৱেশৰ কথাটো আমি প্ৰতিযোগিতা পাতোঁ নহয় জানো শ্লোগানৰ প্ৰতিযোগিতা মানে এই শ্লোগানবিলাকৰ জৰিয়তে আদৰ্শ উদ্দেশ্য লক্ষ্য সেইবোৰ সন্নিৱিষ্ট হৈ থাকে এই শ্লোগানবিলাকৰ ভিতৰতে এই গোটেইখিনি কথা সন্নিৱিষ্ট হৈ থাকে গতিকে এই গোটেই কথাখিনি তন্নতন্নকৈ ব্যাখ্যা বিশ্লেষণ কৰাৰ কোনো প্ৰয়োজন আছে বুলি মই নাভাবোঁ আৰু শুনিবলৈ যেনে ধৰক LIC जिंदगी के साथ हेतु আছে हेतु অকল LIC जिंदगी के साथ জীৱনৰ লগত জীৱন বীমা আছে जीवन के साथ भी जीवन के बाद भी জীয়াই থাকোঁতেতো LIC জীৱন বীমা জীয়াই থাকোঁতেতো দিছেই যেনে মণিপেট টনিপেটবিলাকত আমি অকণমান সুবিধা পাই থাকোঁ জিন্দগী के बाद भी মৃত্যুৰ পিছত আমাৰ পৰিয়ালো পায় এই শ্লোগানবিলাকতে গোটেইখিনি সোমাই আছে জিন্দগী के साथ ভৱিষ্যতে সুৰক্ষা জীৱনৰ সৈতে ভৱিষ্যতৰ সুৰক্ষা তাৰমানে আমি সঞ্চয় কৰি কি মই আগত অকণমান আগত আমাৰ সৰুকালৰ কথা এটা কৈছিলোঁ সঞ্চয় কৰি আমি নিৰ্দিষ্ট সময়ত খৰচ কৰিব পাৰোঁ ভৱিষ্যতৰ সুৰক্ষা আছে ইউৰ লাইফ আৱাৰ ৰেছপনচিবিলিটি এইটো কিন্তু বৰ পচন্দৰ কথা ইউৰ লাইফ আৱাৰ ৰেছপনচিবিলিটি আপোনাৰ জীৱন কিন্তু আমাৰ দায়িত্ববোধ তেখেতলোকে আমাৰ গোটেই টকা পইচাখিনি এনেকুৱা সুন্দৰকৈ তেওঁলোকে মানে পৰিচালনা কৰিব যাতে ভৱিষ্যতে আমি ফল পাওঁ ফুলৰ ফল পাওঁ আমি যাতে লাভৱান হ'ব পাৰোঁ আৰু তেওঁলোকে সেই ৰেছপনচিবিলিটি তেওঁলোকে সেই দায়বদ্ধতা বা তেওঁলোক দায়বদ্ধ সেই কথাষাৰ মোৰ বৰ পচন্দ লাগিলে আৰু আছে জীৱন কিছা জীৱন কি বাদ এইবিলাক LIC যেতিয়া আমাৰ LIC ফুল পাইছিলোঁ এতিয়া অকল ইণ্ডিভিজুৱেল হেৰিটোৰ কথা ক'লে নহয় আমাৰ মই যদিও ঘূৰি ঘূৰোঁতা আচল কামবোৰ কিন্তু আমাৰ বাকী স্বাস্থ্যকৰ্মীসকলেহে কৰে যেনেকৈ এখন খেলত আপোনাৰ কেপ্টেইন এজন থাকে মানে কেপ্টেইনৰ ভূমিকাহে পালন কৰোঁ কোনোবা এজনে বলিং পেচেণ্টৰ প্ৰতি মানে বচাবৰ কাৰণে যুদ্ধ কৰি থাকে 24 ঘণ্টা যিহেতু মই নাথাকোঁ আমাৰ গোটেই স্বাস্থ্যকৰ্মীসকলে তেওঁলোকৰ সকলোখিনি উজাৰি দিয়ে আৰু এনেকুৱা নহয় যে আপোনাৰ সৰ্বদৰ্শনৰ ৰোগী অহাৰ লগে লগে আপোনাৰ ধৰক 4th গ্ৰেডৰ পৰা আৰম্ভ কৰি বা আপোনাৰ ধৰক চুইপাৰ পৰা আৰম্ভ কৰি ডাক্তৰলৈকে সকলোবোৰ জপিয়াই পায় চিকিৎসা দিব আৰু সেইকাৰণে আজি আচলতে আমি ছাকচেছ হৈছোঁ এনেকুৱা নহয় মানে অৱহেলা নকৰে আৰু মানে যেতিয়া আপোনাৰ ধৰক ৰোগী আহে সৰ্বদৰ্শনৰ বুলিকে সকলোবোৰ জপিয়াই পৰাৰ কাৰণেহে আজি আমি পৰ্যায়টো পাইছোঁ আৰু যদি আপোনালোকে চাই মানে সৰ্বদৰ্শনৰ আমি যিখিনি এতিয়ালৈকে 2500 হ'বলৈ হ'ল আপোনাৰ 2445জন ৰোগী আমি চিকিৎসা প্ৰদান কৰিছোঁ এইখন হস্পিটেলত 2018 বৰ্ষৰ পৰা আৰু আপোনাৰ প্ৰতি বছৰে প্ৰতি মাহে আমাৰ সংখ্যাটো বাঢ়ি গৈ আছে এইটো এটা খুব উদ্বেগজনক বিষয় আৰু আপোনাৰ যদি চাওঁ জুলাই মাহত 65% বাঢ়িলে যোৱা বছৰতকৈ 65%ৰ সংখ্যা বাঢ়িলে 140জন আহিলে আগষ্ট মাহত যোৱা বছৰ আহিছিলে আপোনাৰ অকল 81জন মানুহ সৰ্বদৰ্শনৰ পিছত আৰু এতিয়া বাঢ়ি গৈ পেলাই সেইটো আপোনাৰ 138লৈ গ'ল তাত আপোনাৰ 70% 60% এনেকৈ বাঢ়ি আছে সেইটো এটা চবতকৈ উদ্বেগজনক বিষয় আৰু এটা চবতকৈ উদ্বেগজনক বিষয় হ'ল যে মানে সকলোবোৰ ডিমো হস্পিটেললৈ ধাৱমান হ'ব বিচাৰে সৰ্বদৰ্শন হ'লে যিটো আমি কেতিয়াও নিবিচাৰোঁ আচলতে কাৰণ আপোনাৰ সৰ্বদৰ্শন হোৱাৰ পিছত আপোনাৰ এটা মিনিট এটা ছেকেণ্ড আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয় চ' সেইকাৰণে যদি আপোনাৰ সোণাৰী পেচেণ্ট এজন বা ডিব্ৰুগড় পেচেণ্ট ইয়ালৈ আহিব বিচাৰে আমি সদায় তেওঁক আহিবলৈ মানা কৰোঁ আপোনাৰ কাৰণ তেওঁ যদি দেৰি অৱস্থাত পায় তেতিয়াহ'লে কি হ'ব আপোনাৰ উশাহ ল'বলৈ দিগদাৰ হ'ব মাংসপেশীবোৰ অৱস হ'ব আৰু তেতিয়া মানুহজনক ICU বা ভেণ্টিলেশ্যনৰ প্ৰয়োজন হ'ব যিটো আমাৰ ইয়াত নাই এতিয়া আমি চৰকাৰকো আমি অনুৰোধ কৰিলোঁ তেওঁলোকে ক'লে যে এখন গ্ৰাম্য চিকিৎসালয় হিচাপে ICU বা ভেণ্টিলেশ্যনৰ ব্যৱস্থাটো হ'ব নোৱাৰে এখন গ্ৰাম্য চিকিৎসালয় মাত্ৰ আপোনাৰ চাব ডিভিজনেল হস্পিটেল
বা আপোনাৰ ধৰক ডিষ্ট্ৰিক্ট জিলা চিকিৎসালয় আছে তাতে আপোনাৰ আইচিইউটো সম্ভৱ হ'ব, কিন্তু আমাৰ ক্ষেত্ৰত সেইটো সম্ভৱ নহয়। সেইকাৰণে আমি আনহাতে যদি 1 ঘণ্টাৰ ভিতৰত ৰোগী পাওঁ তেতিয়াহ'লে আমি আৰোগ্য কৰাৰ অলপ সম্ভাৱনাটো থাকে। তাতকৈ যদি দেৰি হৈ যায় তেতিয়াহ'লে আমাৰ বিপদ হৈছে। এতিয়া আমি 3 বছৰ আপোনাৰ 2021-22-23 বৰ্ষত আমি টুৰ্নামেণ্টটো সম্ভৱ কৰিলোঁ অনলি বিকজ যে আমাৰ পেচেণ্টবোৰ আমাৰ ওচৰত আহি পেলাই সোনকালে মানে আপোনাৰ এডমিশ্যন লয়, মানে যেতিয়া আপোনাৰ ভৰ্তি থাকে, ভৰ্তি হোৱাৰ পিছত যেতিয়াই লক্ষণ আহে তেতিয়াই এণ্টিভেনম বা প্ৰয়োজনীয় দৰৱবোৰ প্ৰয়োগ কৰে। চ' আমাৰ স্বাস্থ্যকৰ্মীসকল ভয় নকৰে, মানে কোনোবা আপোনালোকে যদি দেখিছে কোনোবা ডাক্তৰে ভয় কৰিছে বা চিষ্টাৰে ভয় কৰিছে দিবলৈ, আমাৰ ইয়াত কোনেও ভয় নকৰে। আমাৰ এইখন এটা টেকনিচিয়ানৰ পৰা আৰম্ভ কৰি এজন আপোনাৰ ধৰক মানে ফ'ৰ্থ গ্ৰেডৰ পৰা আৰম্ভ বা মানে আপোনাৰ ক্লিনাৰলৈকে সকলোৱে জানে যে এইটো পেচেণ্টৰ এণ্টিভেনম দিব লাগে, এইটো লক্ষণ আহিছে মানে তাক এণ্টিভেনম দিব লাগে। চ' মোৰ ইয়াত কামেই নাই একচুৱেলি চাব, গোটেই কামবোৰ কৰি আছে আমাৰ গোটেইখিনি আমাৰ স্বাস্থ্যকৰ্মীসকলে কৰিছে। কোনটো ড্ৰেছিং কেনেকৈ কৰিব লাগে, কোনটো কেনেকুৱা ধৰণৰ দৰৱ দিব লাগে, কোনটো এণ্টিভেনম দিব লাগে নে নালাগে। যদি এণ্টিভেনম দিয়াৰ পিছতো পেচেণ্টৰ ৰিকভাৰী হোৱা নাই তেতিয়া আমাৰ শংকচুৰ সাপ বুলি কয়। চ' সেই শংকচুৰ সাপৰ কেতিয়াবা আপোনাৰ চিকিৎসা প্ৰদান কৰা ৰোগীক আইচিইউ বা ভেণ্টিলেশ্যন প্ৰয়োজন হয়। আগতে কি হয় আমাৰ সদায় মগজুত খেলাই দিয়া হৈছিলে যে আমাৰ সৰ্পদংশনৰ চিকিৎসা মানে আপোনাৰ আইচিইউ বা ভেণ্টিলেশ্যন লাগে, ডাঙৰ হস্পিটেল লাগে, মেডিকেল কলেজৰ চিকিৎসা হ'ব বা আমাৰ গ্ৰাম্য চিকিৎসালয়ত কেতিয়াও চিকিৎসা নহয় বুলি আমাৰ অলমষ্ট লিখিতভাৱে নাছিলে, যদিও মানে আপোনাৰ এইটো আমাক তেনেকুৱা ধৰণৰ ট্ৰেইনিং দিয়া আছে। চ' তাৰ পৰা আমি এইটো প্ৰমাণ কৰিলোঁ যে গ্ৰাম্য চিকিৎসালয় এখনত চিকিৎসা প্ৰদান কৰিব পাৰি যদিহে ৰোগী সোনকালে আহি হস্পিটেলত যদি কিন্তু দেৰিকৈ আহে তেতিয়া নহ'ব। চ' আমাৰ এতিয়া গ্ৰাম্য চিকিৎসালয়ত আমি 2500জন এতিয়া ৰোগী হ'বলৈ হ'ল, তাৰ ভিতৰত মাত্ৰ 2জনকহে আইচিইউ প্ৰয়োজন হৈছে, 2জনক মাত্ৰ 2জনক তাৰপিছত। গতিকে ক'ত 2500 পেচেণ্ট, ক'ত আপোনাৰ ধৰক 2জনৰ আইচিইউ ভেণ্টিলেশ্যন। গতিকে এই বস্তুটো আমাৰ সমাজত বা আমাৰ যিটো চিকিৎসা সমাজতো আমাক এটা ভুল এটা আমাক ইনফৰমেশ্যন বা মানে আপোনাৰ ধৰক আমাক শিকোৱা হৈছিলে যে আইচিইউ বা ভেণ্টিলেশ্যন লাগে, এনেকৈ ধৰণৰ চিকিৎসা। আৰু আমি সদায় এণ্টিভেনমৰ পিছত মানে সদায় আমি মানে আপোনাৰ মানে দৌৰি ফুৰোঁ, এণ্টিভেনম দিয়া নাই, এণ্টিভেনম নাই দিয়া, এণ্টিভেনম না হস্পিটেলত নাছিলে। একচুৱেলি সৰ্পদংশন মানে অকল এণ্টিভেনম নহয়, কেতিয়াবা এণ্টিভেনম নিদিয়াকৈও আমি চিকিৎসা কৰিব পাৰোঁ। এনেকুৱা আপোনাৰ পিট ভাইপাৰ যিটো ওপৰত দংশন আমি এণ্টিভেনম আমি প্ৰয়োগ কৰা নাই, আজিলৈকে প্ৰয়োগ কৰা নাই। 250জন ৰোগীক আমি এণ্টিভেনম নিদিয়াকৈ সুস্থ কৰিছোঁ, কিন্তু এইটো কোনে কৰিছে? আমাৰ স্বাস্থ্যকৰ্মীসকলে। আমিতো সদায় বিধান লৈ পেলাই গুচি যাওঁ, আমি 24 ঘণ্টা ৰোগীৰ লগত নাথাকোঁ, আমাৰ চিষ্টাৰ থাকে, আমাৰ টেকনিচিয়ান থাকে, মানে আপোনাৰ 8 ঘণ্টাৰ মূৰে ডিউটি চেঞ্জ হয় তেওঁলোক থাকে। চ' সেইকাৰণে আচলতে যেতিয়া আপোনালোক আহিছিলে, কাৰণ মোক সৰ্বনাৰা দিব নালাগে, মোৰ টিমটোকে সৰ্বনাৰা জনাবলৈ আপোনালোকক অনুৰোধ কৰিলোঁ। আপোনালোকে মই প্ৰায় যেতিয়া আমাৰ তেনেকুৱা ধৰণৰ সম্বোধন দিব লগা সদায় আমাৰ টিমটো দিবলৈ কওঁ, কিন্তু আপোনালোকে প্ৰথম ৰাজি হ'ল যে গোটেই টিমটোকে দিব লাগিব। চ' সেই হিচাপে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ টিমটো আজি আপোনালোকৰ প্ৰতি মানে আপোনাৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে, আৰু তেওঁলোকে ধৰক সমাজত তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে এইটো বিষয়। আৰু লগতে আমাৰ এইটো বুলিয়ে নহয়, আমি গোটেইখন ভাৰতবৰ্ষতে আমাৰ এখন হস্পিটেলৰ চিকিৎসা প্ৰণালীটো মডেল হিচাপে অলৰেডি গ্ৰহণ কৰিছে, ভাৰত চৰকাৰে গ্ৰহণ কৰিছে, অসম চৰকাৰে গ্ৰহণ কৰিছে। আমাৰ ইভেন ইণ্টাৰনেশ্যনেল পৰ্যায়তো যে এনেকুৱা ধৰণৰ যদি আমি কাম কৰিব পাৰোঁ তেনেহ'লে আমি সৰ্বদংশনৰ মৃত্যুখিনি বাধা দিব পাৰোঁ। আমি জানে যে ভাৰতবৰ্ষ বা অসমত মেইনলি আমাৰ সৰ্বদংশন হোৱাৰ পিছত কি হয়, ৰোগীৰ পৰাটো বেয়া ৰিজাল্ট গুচি যায়। চ' এটা অন্ধবিশ্বাস বা কুসংস্কাৰ যিখিনি সমাজত প্ৰচলিত হৈ আছিলে, সেই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে আমি থিয় দিলোঁ অকল এজনে থিয় দি নাথাকোঁ, গোটেইখিনিয়ে থিয় দিলোঁ, গোটেইখিনিয়ে যুদ্ধ কৰিলোঁ। এনেকুৱা নহয় মই গাইনী ডক্টৰ, মই বোলে চিকিৎসা নকৰোঁ, এইটো মোৰ চিকিৎসাৰ ভিতৰত নপৰে, নাই কৰা। মোৰ ENT ডক্টৰ, মই চিকিৎসা নকৰোঁ, নাই কৰা। তেওঁ সদায় প্ৰয়োজন মূলকে দিছে। বোলে মই বোলে আপোনাৰ চাইল্ড ডক্টৰ, বোলে মই এইটো বিষয়ত মই চিকিৎসা প্ৰদান কৰিব নোৱাৰোঁ, নাই কৰা। তেওঁ বহিছে, পেচেণ্ট আহিছে, চিকিৎসা কৰিছে। যিজন ব্যক্তি আমাৰ কেজুৱেলিটিত বহি আছে সভাপতি মহোদয় আৰু আমাৰ বৰকাকতি ছাৰ আৰু বাইদেউ আজি চিনাকি হৈছোঁ কোনো ভাল লাগিল, আৰু গিৰি ছাৰ আৰু উপস্থিত সকলোকে আমাৰ 68তম বিমান সপ্তাহ উপলক্ষে সকলোকে থাকিল আমাৰ আন্তৰিক অভিনন্দন। আচলতে কি হ'ল, এই অনুষ্ঠানটো হোৱালৈকে আমি ভাবিছিলোঁ যে আমি আমাৰ ৰাজহুৱা এটা অনুষ্ঠান থাকেই, এই বৰকাকতি ছাৰে কোৱাৰ নিচিনাকৈ কেতিয়াবা মেডিকেল কেম্প বা আমি বিভিন্ন ধৰণৰ কিছুমান আয়োজন কৰি আমাৰ বীমা সপ্তাহটো পালন কৰোঁ। আচলতে আমি এইটো ৰাইজৰ লগত বা সমাজৰ লগত জড়িত হ'ব বিচাৰোঁ, আৰু সেইকাৰণে আচলতে এইবিলাক কাৰ্যসূচী লোৱা হয়। এইবাৰ ভাবিলোঁ আমি গিৰি ছাৰৰ, আচলতে কি হ'ল, গিৰি ছাৰৰ মই কিতাপবিলাক মই খুব পঢ়োঁ, জৈনভূমি, স্বাস্থ্য, বিভিন্ন ঠাইত লিখাত
প্ৰতিটো প্ৰবন্ধ প্ৰতিটো হেৰি লিখনিয়ে মই পঢ়িছোঁ সেইবিলাক পঢ়ি শুনি মানুহজনক এবাৰ চোৱাৰ ইচ্ছাও আছিলে সঁচা কথা ক'বলৈ গ'লে তেওঁ প্ৰতিটো হেৰিয়ে পঢ়িছোঁ তেওঁ পঢ়ি আচলতে কি পৃথিৱীত মানুহ জন্ম হ'লে ধন টকা পইচা বাসনাই ঢুকি পোৱা জপইচা সকলো পাব পাৰে কিন্তু মানুহৰ জীৱন দান কৰাটোৰ সমান তাৰ তুলনা আন কাৰো লগতেই হ'ব নোৱাৰে তাৰপিছতে ভাবিছোঁ যে তেওঁৰ যিয়ে মহৎ কাৰ্য কৰি আছে তেওঁৰ লগতে তেওঁৰ সহযোগীসকল যিসকলে দিনে ৰাতিয়ে ইমান কষ্ট কৰি এনেকুৱা এটা মহৎ কাৰ্য সম্পাদন কৰি আছে সকলোলৈকে থাকিল আমাৰ LIC পৰিয়ালৰ তৰফৰ পৰা বিশেষ অভিনন্দন জনালোঁ আৰু এজনী মানুহ আছিলে ৰাজমাই ভালৰ তেওঁ মানে কি কেতিয়াবা আমি ঘৰত কাম কৰিবৰ কাৰণে শিৱসাগৰত থাকোঁ যেতিয়া কেতিয়াবা তাইক মই ঘৰত কাম কৰিবলৈ মাতোঁ তাই কেতিয়াবা যায় এদিন ক'লেহি যে বাইদেউ মই যাব নোৱাৰোঁ এই দেওবাৰে কি হ'ল মোৰ মানুহজনক সাপে খুটিলে কৈছে হয় নেকি কথাটো বৰ বেয়া কথা হ'ল নহয় কি হ'ব নাই বোলে ঘৰৰ মানে মানুহজনৰ পৰিয়ালৰ মানুহখিনিয়ে জোৰ জবৰদস্তি মানে সেই কি সাপে ঝৰা মানুহ থাকে যে তেওঁৰ ওচৰলৈ লৈ গ'ল আৰু লৈ গৈ আৰু দিনে ৰাতিয়ে ঝৰাই মানে তাত পেলাই থৈছে আৰু দিনে তেওঁ মানে ভৰিখন একদম কলগছৰ গুৰি যেনেকৈ ফুলি যায় ফুলি গ'ল তেতিয়া ক'লে যে হেৰি নাই তেতিয়া তেওঁ মানে টাউনলৈ ওলাই আহিছে অলপ আমাৰ পৰা দুই এটা উপদেশ এনেকৈ পেলাই থ'লে কিন্তু মানুহটো হেৰি হ'ব দেই তাই গোটেই নাই মোৰ তিনিটাকে ল'ৰা ছোৱালী লৈ মই ক'ত যাম কি কৰিম তেতিয়া তাই জোৰ জবস্তি ক'লে যে মোৰ মানুহটোক যদি তহঁতে হস্পিটেললৈ নিনিয়ম ময়ো মৰি যাম লগত তেনেকুৱা এটা ৰিস্ক লৈ মানে তেতিয়া গোটেইখিনি মিলিজুলি ডিমৌ হস্পিটেললৈ আনিলে তেতিয়া ছাৰ বোলে সুৰজিৎ গিৰি ছাৰক লগ পালে আৰু তেওঁ ক'লে তই যা তাই কান্দি কাটি বিয়াকুল আৰু মই তিনিটা ল'ৰা ছোৱালীক লৈ এমাহ তিনিটা ল'ৰা ছোৱালী মই কি কৰিম মোৰ জীৱনটো কি হ'ব তেতিয়া ক'লে যে নাই তই চিন্তা কৰিব নালাগে যা তই তোৰ মানুহটোক ঘূৰাই দিম পিছদিনাখন সঁচাকৈ যেতিয়া তেওঁৰ ৰিকভাৰী হ'ল তাই কৈছে যে মই ঘৰলৈকে নাযাওঁ আৰু হস্পিটেললৈকে কোনোবা এখনত পৰি থাকিল নেকি তাই তাৰপিছতে আহিলে তেতিয়া ক'লে যে হয় গিৰি ছাৰে মোক ক'লে বোলে হেৰি যে তোৰ মানুহটোক তোক ঘূৰাই দিলোঁ লহ বুলি কৈ পেলাই মূৰতে মাৰিলে তাই সেই কথাটো মোৰ কওঁতে মোৰ ইমান ভাল লাগিলে যে মানুহক সঁচাকৈ টকা পইচা উভয় নদী বাসনাই ঢুকি পোৱা যথেষ্ট পাব পাৰে মানুহ কিন্তু কাৰোবাক নিৰাপত্তা জীৱনৰ নিৰাপত্তা দিয়াৰ সমান মূল্য বা তুলনা কাৰো লগতে হ'ব নোৱাৰে এইখিনিতে মই এটা অনুভৱ কৰোঁ যে LICৰ লগত আপুনি যি এই মানৱ জীৱনটো উভতাই দিয়াৰ যিটো এখন যুদ্ধত নামিছে LICৰ লগত যে ক'ৰবাত এটা মিল আছে কাৰণ LICয়ে যেনেকৈ মৃত্যুমুখী এজন যাত্ৰীৰ মানুহক মানে কাল সৰ্পৰ পৰা দংশনৰ পৰা আপুনি মুক্তি দিয়ে ঠিক তেনেকৈ আমাৰ LICয়ে কিন্তু এটা পৰিয়ালক মানে জীয়াই থাকোঁতেতো দিয়েই জিন্দেগীকে সাথ ভি জিন্দেগীকে বাদ ভি কিন্তু সেই পৰিয়ালটোক নিৰাপত্তা দিয়ে মানে অথিৰ সাগৰৰ পৰা সেই পৰিয়ালটোক এটা মানে তেতিয়াতো মানুহবিলাক কিমান অসহায় হৈ পৰে যেতিয়া ঘৰখনৰ মূল মানুহজন হেৰাই যায় তেতিয়া কিন্তু এটা ডাঙৰ নিৰাপত্তা দিয়ে ঠিক সেইকাৰণে ক'ব বিচাৰোঁ যে আপোনাৰ কৰ্মৰ লগত LICৰ যেন কোনোবাখিনিত অকণমান সম্পৰ্ক এটা আছে নেকি আৰু মই এইটো ভাবোঁ সম্পৰ্ক আছে আৰু আজি পেপাৰতে দেখিব কিমান যেন কোটি হাজাৰ কোটি মান টকা আমাৰ কি প্ৰবঞ্চনা কৰি আমাৰ কি দুখীয়া জনসাধাৰণে যি অকণকে জমা হোৱা হেৰি মিছা লোভ দেখুৱাই কম সময়ত আপোনালোকে ইমান লাভান্বিত হ'ব বুলি তেওঁলোকক অশিক্ষিত বা সাধাৰণ শিক্ষিত বা অল্প আয় কম আৰ্নিং কৰা মানুহৰ কি কৰে মানুহ কিমান কষ্ট কৰি নিজৰ পুঁজিভাগ তেওঁলোকে জমা কৰি ৰাখে কিন্তু সেয়া ভুল ঠাইত সঞ্চয় কৰে আজিৰ দিনতে কৈছে কিমান হাজাৰ কোটি টকা লুণ্ঠন কৰি লৈ গ'ল এজন শিৱসাগৰৰ যিসকলে পেপাৰ পঢ়িছে তেওঁলোকে পাইছে এইটো কিমান দুখৰ বিষয় ইমান কষ্টৰে সঞ্চিত ধন আমাৰ ঘাটিঘৰ মানুহৰ সেই ধনখিনি ভুল ঠাইত সঞ্চয় বা ভুলভাৱে তেওঁলোকক পৰিচালনা কৰি ভুল ঠাইত কৰাৰ কাৰণে তেওঁলোকে আজি শূন্য তেওঁলোকে যিখিনি সঞ্চয় আজি শূন্য আৰু সেইকাৰণে আপোনালোকে কিন্তু এটা ডাঙৰ এই ক্ষেত্ৰত এটা মানে ষ্টেপ ল'ব পাৰে যে আমাৰ মানুহক লাগিলে দিনেই হওক কিছুদিন হওক কম লাভ হওক কিন্তু সেই ধনৰ LIC নিচিনা এটা বিত্তীয় অনুষ্ঠান গভৰ্ণমেণ্ট অনুষ্ঠানত হ'লে কেতিয়াও মৰা নাযায় কেতিয়াও এনেকৈ দিশহাৰা নাযায় আজি যিসকল মানে কি
মানে বাতৰিৰ লগত জড়িত মানুহ আছে, তেওঁলোকে গম পাইছে ইমান হাজাৰ কোটি টকা প্ৰবঞ্চনাৰে শিৱসাগৰৰ এজন দাস তেওঁ সৰকাইলৈ গুচি গ'লগৈ। কিন্তু এই মানুহখিনি কি হ'ল, তেওঁলোকৰ কষ্টৰ ধন এনেকৈ নিষ্ফল হৈ গ'ল। সেইকাৰণে ভাবোঁ যে আমি এই ডিমৌ অঞ্চলটো এটা বৃহৎ অঞ্চল, ইয়াত কিমানমান ভিতৰ গাঁও আছে। মোৰ শহুৰৰ ঘৰ ডিমৌ নিতাইপুৰ কপিলমাৰীত, মই সেইকাৰণে দেখিছোঁ ইয়াত ইমান ভিতৰুৱা অঞ্চল আছে যিবিলাক মানুহে কি কৰে, এই নিচা প্ৰলোভনৰ জালত পৰি নিজৰ কষ্ট উপাৰ্জিত ধন এতিয়া ভুল ঠাইত সঞ্চয় কৰি তেওঁলোকে শেষত গৈ মোক লাভ নালাগে, মূলো নাপায়, সৰ্বহাৰা হৈ পৰে। গতিকে আপোনালোকৰ ফালৰ পৰা এটা মেছেজ যাব লাগে যে সকলোৱে যেন অলপ হ'লেও জীৱন বীমা নিগমৰ নিচিনা, মানে যি হওক জীৱন বীমা নিগম হওক বা পোষ্ট অফিচ হওক, এনেকুৱা গভৰ্ণমেণ্ট বিত্তীয় অনুষ্ঠানত জমা কৰিব লাগে। নহ'লে মানুহে সকলো হেৰুৱাই পেলায়, তেতিয়া হাহাকাৰ কৰিলে আৰু উপায় নাথাকে। বাৰু এইটো আমাৰ ফালৰ পৰা এটা বীমা সপ্তাহ উপলক্ষে আমাৰ এটা মেছেজো আছে যে গাঁৱৰ প্ৰতিজন মানুহক আমি জীৱন বীমা নিগমৰ লগত জড়িত কৰিব লাগে। গতিকে সকলোৱে ইয়াত বহুত সমাজকৰ্মী আছে, সাংবাদিক আছে, এই কথা এটা মানে মেছেজ আৰু যে সকলোকে ক্ষুদ্ৰ হ'লেও তেওঁলোকে এনেকুৱা ধৰণৰ লগত জড়িত হ'ব লাগে য'ত তেওঁলোকৰ জীৱনৰ যিটো নিৰাপত্তা পাব, য'ত বিশ্বাস থাকিব। বাৰু 68তম বীমা উপলক্ষে আকৌ পুনৰ আপোনালোকক অভিনন্দন জনাই মোৰ বক্তব্য সামৰণি মাৰিম।